অসমীয়া সাহিত্যৰ আকাশত যি কেইগৰাকী নক্ষত্ৰই নিজৰ জ্যোতিৰে অসমীয়া ভাষা সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে, সেইসকলৰ ভিতৰত চন্দ্ৰকুমাৰ আগৰৱালা অন্যতম। তেওঁ আছিল আধুনিক অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগৰ জন্মদাতা। চন্দ্ৰকুমাৰ আগৰৱালা একাধাৰে লেখক, কবি আৰু আলোচনীৰ সম্পাদক আছিল। 1867 চনৰ 28 নৱেম্বৰত শোণিতপুৰ জিলাৰ গহপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হয়। তেওঁৰ পিতৃ আছিল বিখ্যাত ব্যৱসায়ী আৰু সাহিত্যপ্ৰেমী হৰিবিলাস আগৰৱালা। হৰিবিলাস আগৰৱালাৰ উদ্যোগতেই প্ৰথমবাৰৰ বাবে কীৰ্তনঘোষা ছপা কৰি উলিওৱা হৈছিল, যাৰ প্ৰভাৱ পুত্ৰ চন্দ্ৰকুমাৰৰ ওপৰতো গভীৰভাৱে পৰিছিল। তেখেতৰ মাতৃৰ নাম মলমা আছিল। আগৰৱালাদেৱে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায়। তেওঁ কলিকতাৰ প্ৰেছিডেন্সি কলেজত FA আৰু পাছলৈ BA শ্ৰেণীত নামভৰ্তি কৰে। কলিকতাত থকা কালছোৱাতেই তেওঁৰ জীৱনৰ সাহিত্যিক দিশটোৱে এক নতুন গতি লাভ কৰে। চন্দ্ৰকুমাৰ আগৰৱালাৰ সাহিত্যিক যাত্ৰা আৰম্ভ হয় কলিকতাত থাকোঁতেই। 1889 চনত লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ সৈতে মিলি তেওঁ অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰে। তেওঁৰ সম্পাদনাত প্ৰকাশ পোৱা জোনাকী আলোচনীয়ে অসমীয়া সাহিত্যত এক নতুন জাগৰণৰ সৃষ্টি কৰে। তেওঁৰ প্ৰথম কবিতা বন কুঁৱৰী অসমীয়া সাহিত্যৰ প্ৰথম ৰোমান্টিক কবিতা হিচাপে পৰিচিত। তেওঁৰ উল্লেখযোগ্য কাব্য সংকলনসমূহ হ'ল প্ৰতিমা, বীণ বৰাগী, চন্দ্ৰামৃত। তেওঁ অসমীয়া নামৰ এখন বাতৰি কাকত আৰু ডিব্ৰুগড়ৰ পৰা সাদিনীয়া অসম প্ৰকাশ কৰিছিল। চন্দ্ৰকুমাৰ আগৰৱালা এগৰাকী নম্ৰ আৰু সমাজ হিতৈষী ব্যক্তি আছিল। জীৱনৰ বেছিভাগ সময় তেওঁ সাহিত্য চৰ্চা আৰু সংবাদ সেৱাতে অতিবাহিত কৰিছিল। 1938 চনৰ 2 মাৰ্চত গুৱাহাটীৰ উজান বজাৰত থকা নিজা বাসগৃহত এইজনা মহান সাহিত্যিকৰ মৃত্যু হয়। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে তেওঁক প্ৰতিমাৰ খনিকৰ বুলি আখ্যা দিয়া হয়। লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালা এই তিনিগৰাকীক একেলগে অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি বুলি জনা যায়। চন্দ্ৰকুমাৰ আগৰৱালা কেৱল এজন কবিয়েই নাছিল, তেওঁ আছিল অসমীয়া ভাষাৰ এজন একনিষ্ঠ সেৱক। তেওঁৰ কলমৰ পৰশতেই অসমীয়া কবিতাই লাভ কৰিছিল এক আধুনিক আৰু আৱেগিক ৰূপ। আজিৰ প্ৰতিজন অসমীয়াৰ বাবে তেওঁৰ সৃষ্টিৰাজি আৰু আদৰ্শ সদায় চিৰস্মৰণীয় হৈ থাকিব।